আজিৰ পৰা কিছু বছৰৰ আগতে জুবিনৰ লগত নামনি অসমত যিবিলাক কাণ্ড সংঘটিত হৈছিল সকলো কাণ্ডৰ মানে ৰহস্য ওলাই পৰিলে আৰু ওলাই পৰিলে এখিনিতে এটা কথা দুখেৰে জনাও কোনো মানুহে এখন গাড়ী কাবাৰ পৰা এনে নাপায় বহু কষ্ট কৰাৰ বিনিময়তে এখন গাড়ী পায় আৰু সেইখন গাড়ীকে জুবিনৰ কি কৰিছিল হিলগুটি মাৰি ভাঙি পেলাইছিল আৰু সেই জুনে হিলগুটি মাৰিছিল তেওঁলোকে নিজে স্বীকাৰ কৰিবলৈ বাধ্য হ'ল আৰু মই যদি গুটেখিনি কথা কৈ থাকো কি হৈ যাব ভিডিঅটো বহুত দীঘল হৈ যাব আৰু সময়ও বহুত মোৰ নাটনি সেইকাৰণে লৰালৰিকে মই আপোনালোকৰ মাজলৈ কোট কেনেকৈ কি হৈছিল সুন্দৰকৈ নিজ মুখেৰে স্বীকাৰ কৰিছে আপোনালোকে চাই লওক অসমীয়া দেখাৰ কথা আছে বহু মৰে লতাত লাগি মানুহ মৰে কথাত লাগি জতুৱা ঠাচত আকৌ কৈছে চৰাই মৰে ৰৈ মানুহ মৰে আকৌ কৈ ঠিক তেনেদৰে কৈ মৰিল এজন আক্ৰাসুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায় সুদীৰ্ঘ 17 বছৰৰ পাছত ওলাল জুবিন গাৰ্গৰ বাহনত শিল মৰা দুষ্কৃতিকাৰী ওলাল জুবিনৰ বাহনত কেনেদৰে শিল মাৰিছিল ৰায়ৰ ভাষণ শুনক বিশ্বজিৎ ৰায় অভয়পুৰীত গান গাবলৈ আহি জুবিন গাৰ্গক নমাই দিয়া মানুহটো বিশ্বজিৎ ৰায় বঙাইগাঁৱৰ ভাকাৰী বিদ্যাত গান গাবলৈ শিল দিলা মানুহটো বিশ্বজিৎ ৰায় গান গাবলৈ শিল দিলা মানুহটো বিশ্বজিৎ ৰায় গান গাবলৈ শিল দিলা মানুহটো বিশ্বজিৎ ৰায় শুনিলে আকৌ এবাৰ শুনক বিশ্বজিৎ ৰায় অভয়পুৰীত গান গাবলৈ আহি জুবিন গাৰ্গক নমাই দিয়া মানুহটো বিশ্বজিৎ ৰায় বঙাইগাঁৱৰ ভাকাৰী বিদ্যাত গান গাবলৈ শিল দিলা মানুহটো বিশ্বজিৎ ৰায় গান গাবলৈ শিল দিলা মানুহটো বিশ্বজিৎ ৰায় গান গাবলৈ শিল দিলা মানুহটো বিশ্বজিৎ অভয়পুৰীত গান গাবলৈ আহি জুবিন গাৰ্গক নমাই দিয়া মানুহটো বিশ্বজিৎ ৰায় বঙাইগাঁৱৰ ভাকাৰী বিদ্যাত গান গাবলৈ শিল দিলা মানুহটো বিশ্বজিৎ ৰায় গান গাবলৈ শিল দিলা মানুহটো বিশ্বজিৎ ৰায় গান গাবলৈ শিল দিলা বঙাইগাঁৱৰ ভাকাৰী বিদ্যাত গান গাবলৈ শিল দিলা মানুহটো বিশ্বজিৎ ৰায় নামনি অসমত গান গাব নোৱাৰিবলৈ কোৱা মানুহটো বিশ্বজিৎ ৰায় সেই বনাটো সংগীতৰ নামত ব্যৱসায় কৰি আছে কিন্তু আমি কমলৰ নিচিনা মানুহবিলাক আমি চিনি নাপাওঁ ইমান ধুনীয়া অনুষ্ঠান কৰিছে কমল বাছুগা অনুষ্ঠান মই কৈছো আপোনালোকে মাতে নামতে বেলেগ কথা অহাবাৰ আমি পুনৰ বিহু আৰু বিশ্বনাথ পাতিম কমল ইয়াত আমাৰ মুখ্য ছিংগাৰ হ'ব মই কলো আৰু কমলক আমি নতুন সৃষ্টি কৰিবৰ কাৰণে আমি আহ্বান জনাইছো এইটো কৈছো আমাৰ কোনো জুবিন পাপন নালাগে কিন্তু এইটো কথাও কওঁ আপোনালোকৰ মনোৰঞ্জনৰ ইয়াৰ তাতে মই জীয়াই থকালৈকে পাপন আৰু জুবিন গাৰ্গক আপোনালোকৰ মঞ্চত মই আনিম মই বেয়া পালো ব্যক্তিগতভাৱে সংগীত মই ভাল পাওঁ পাপন আৰু জুবিন গাৰ্গ আহিব ইয়াত নহয় আমাৰ পিছফালে থকা পাথাৰাবাৰীত অনুষ্ঠান হ'ব সম্ভৱতঃ অহা বছৰে হ'ব খালি আপোনালোকৰ আশীৰ্বাদ লাগে ধন্যবাদ আৰু কমল আহিব থেংক ইউ প্ৰথমতে মই আপোনালোকক সাংবাদিকসকলক মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা থাকিল আচলতে আজি এটা বিশেষ কাৰণত আপোনালোকৰ লগত কিবা এটা কিছু কথা পাতিবৰ কাৰণে মাতি আনিছোঁ কথাটো হ'ল যোৱা 2007 চনত ভাকাৰী বিদ্যা ৰঙালী বিহু সন্মিলনীৰ সাংস্কৃতিক সন্ধিয়াত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ জুবিন গাৰ্গক সেই জুবিন গাৰ্গে গান গাই থকা অৱস্থাত আমাৰ জুবিন গাৰ্গৰ গাড়ীত কোনোবাই শিল দলিয়াইছিল তেওঁৰ গাড়ীৰ বাওঁফালৰ গ্লাছখন ভাঙি দিছিলে এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল আমি বিহু সমিতি বা আমি ভাকাৰী বিদ্যাবাসী ৰাইজে তেতিয়ালৈকে কোনো আমি ধৰিব পৰা নাছিলোঁ যে কোন দুৰ্বৃত্তই এই কামটো কৰিলে যে আমাৰ ভাকাৰী বিদ্যা বা বিহু সমিতিত এটা বদনাম হ'ল আমি লাজ পাইছোঁ গোটেই গাঁওখনত বা সমিতিয়ে কিন্তু আমি গমেই পোৱা নাছিলোঁ যে দুৰ্বৃত্তটো কোনে কৰিলে ইমান ভিৰৰ মাজত যোৱাকালি ছ'চিয়েল মিডিয়া যোগে আমি গম পালোঁ যে আক্ৰাসুৰ সেই সময়ৰ আক্ৰাসুৰ সভাপতি বিশ্বজিৎ ৰায় আমাৰ এই বিহুতলীত যিটো অঘটন ঘটাইছিল তেখেতে নিজ মুখে স্বীকাৰ কৰিছে তেওঁ এখন বিহু মঞ্চত তেওঁ নিজে কৈছে গতিকে এই কথাখিনি জানিব পাৰি আমি বিহু সমিতিৰ বিষয়ববীয়াসকল বা গাঁৱৰ
আমাৰ ভাকাৰীবিটাবাসীৰ মাজত এটা বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। খুব মানে যে আমাৰ গাঁৱত ইমান এজন এটা সংগঠনৰ নেতা হৈ যদি এই ধৰণৰ অঘটন কৰে, ইমান নিকৃষ্ট কাম কৰে, গতিকে আমি তাৰ এই ঘটনাটো হোৱাৰ পিছত আমি যে লজ্জিত হৈছোঁ, এতিয়াহে আমি তাৰ কাৰণে তেওঁক ধিক্কাৰ জনাইছোঁ, নিন্দা জনাইছোঁ। পৰৱৰ্তী দিনত যাতে এনেধৰণৰ কোনো মঞ্চত কোনো শিল্পীক বা কাকো বদনাম কৰাৰ কাৰণে এনে কাম নকৰে, তাৰ বাবে তেখেতক আমি অনুৰোধ জনাম। আমি লগতে এইখিনি দাবী জনাম তেওঁক যে তেখেতে এখন সমাজক বদনাম কৰিছে, এখন গাঁও অঞ্চলক বদনাম কৰিছে। এই বদনামৰ পৰা যাতে তেওঁলোকে আমাক যি লজ্জিত কৰিছিল এজন শিল্পী, গোটেই অসমবাসীয়ে গম পাইছে। গতিকে তেখেতে ভাকাৰীবিটা ৰাইজৰ ওচৰত, ভাকাৰীবিটাবাসী বিহু সমিতিৰ ওচৰত তেওঁ এটা ক্ষমা খুজিব লাগে। আৰু তেখেতে যিটো শিল্পী সম্পৰ্কত, যিটো জুবিন গাৰ্গ সম্পৰ্কত যিটো মন্তব্য দিছে, তেওঁ এজন বেপাৰী। আমি কেতিয়াও কোনো শিল্পীক বেপাৰী হিচাপে আমি দৃষ্টিভংগীৰে নাচাওঁ। আমি জুবিন গাৰ্গক এজন শিল্পী হিচাপে জানো, আমি শিল্পী হিচাপে তেওঁক নিমন্ত্ৰণ কৰিছিলোঁ। গতিকে এজন গায়ক হিচাপে তেওঁক আমি ভাল পাওঁ, গোটেই অসমৰ ৰাইজে ভাল পায়। গতিকে তেখেতে যিটো মন্তব্য দিছে সেইটো আমি এতিয়া আমি গাঁৱৰ পৰা বা বিহু সমিতিৰ ফালৰ পৰা তেখেতক কঠোৰ ভাৱেৰে নিন্দা কৰিছোঁ। নমস্কাৰ। প্ৰথমতে আমি ভাকাৰীবিটাবাসী ৰাইজ তথা ভাকাৰীবিটা ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা আপোনালোক সাংবাদিক বন্ধুসকল, আপোনালোকৰ লোকলৈ আমি ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। লগতে আমি ভাকাৰীবিটাবাসী ৰাইজ তথা ভাকাৰীবিটা ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা বঙাইগাঁওবাসী ৰাইজ আৰু অসমবাসী ৰাইজলৈ আমি ৰঙালী বিহুৰ শুভেচ্ছা পলমকৈ জনাইছোঁ। এইখিনিতে আপোনালোকক ইয়ালৈ মাতি আনাই দুষাৰ কোৱাৰ কাৰণে আপোনালোকক মাতা হৈছে। আৰু তাৰ উদ্দেশ্যটো হ'ল, যোৱা কালি আমি এখন ভিডিঅ'ত আপোনালোকৰ জৰিয়তে গম পাইছোঁ যে আমাৰ তথাকথিত নেতা বিশ্বজিৎ ৰায় ডাঙৰীয়াই তেখেতে আমাৰ ভাকাৰীবিটা ৰঙালী বিহু সম্পৰ্কত বা ভাকাৰীবিটাবাসীৰ সম্পৰ্কত যিখন বিহু হৈ গৈছিল 2007 চনত, সেই সম্পৰ্কত তেওঁ এটা বিশেষ মন্তব্য কৰিছিল। জুবিন গাৰ্গ মহোদয়ৰ মানে হাৰ্টথ্ৰব জুবিন গাৰ্গ মহোদয়ৰ গায়ক তেখেতৰ সাংস্কৃতিক সন্ধিয়া আছে, সেই সম্পৰ্কত সেই সম্পৰ্কত আমাৰ কমিটিৰ ফালৰ পৰা আমি কিছুমান কথা ক'ম আপোনালোকক। গতিকে এই ঘটনাটো ঘটিছিল আজিৰ পৰা মোটামুটি 18 বছৰ আগতে। গতিকে 18 বছৰ আগত যিখিনি সময়ত ঘটনাটো ঘটিছিল, সেইখিনি সময়ত এটা ভাল পৰিৱেশ আছিল। আজি 1981 চনৰ পৰা আমাৰ এইখন বিহু ইষ্টাব্লিছ হোৱা বিহু। তাৰ পৰা আজিলৈ এইখন বিহু সুচাৰুৰূপে ভালকৈ চলি আছে। আমি বিভিন্ন সামাজিক কামৰ লগতো এইখন বিহু জড়িত, ৰাজহুৱা কামৰ লগতো জড়িত। আৰু আমি এইখিনি আমাৰ বিহুখনে আমাৰ যিখিনি সামাজিকভাৱে বা বিভিন্ন ক্ষেত্ৰত আমি এটা ভাল এটা অৰিহণা যোগাই আছোঁ সমাজখনত। তো আমাৰ বিহুখনে কোনো জাতিভেদ বা বিভিন্ন কথা ৰখা নাই। আমি অসমীয়াৰ বাপতিসাহোন বিহুটো সদায় সসন্মানে জীয়াই ৰখাৰ চেষ্টা কৰিছোঁ আৰু জীয়াই আছোঁ আৰু ভৱিষ্যত ৰাখিম। তো আমি যিখিনি তেওঁ যিটো কথা ক'লে, আমি আপোনালোকৰ জৰিয়তে যিটো গম পালোঁ, বোলে শিলগুটি দলীয় বা বিভিন্ন কাৰণত ছ'চিয়েল মিডিয়াৰ জৰিয়তে বা তেখেতে কৈছে, এইখিনি আমি ইমান দিনে এটা কথা ভাবি আছিলোঁ, কোনোবা দুৰ্বৃত্তই এই ঘটনাটো ঘটাইছে। তাৰ কাৰণে আমি ইমান দিনে আমাৰ ভাকাৰীবিটাবাসী ৰাইজে, আমি বিহু কমিটিয়ে লজ্জানত অনুভৱ কৰি আহিছিলোঁ। কিন্তু তেওঁ কোৱাৰ পিছত আমি এটা অনুভৱ কৰিলোঁ, তেখেতৰ নিচিনা এজন তথাকথিত নেতাই, তেখেতৰ নিচিনা তথাকথিত নেতা আৰু তেখেতৰ নিচিনা জাতিৰ হৈ আমাৰ ৰাজবংশী জাতিৰ হৈ এজন কোৱা নেতাই ইমান বেয়া ঘৃণনীয় কাম এটা কৰিব পাৰিছে। তাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ আৰু লগতে তেখেতক আমি আমাৰ ফালৰ পৰা, কমিটিৰ ফালৰ পৰা ধিক্কাৰো দিছোঁ, নিন্দাও কৰিছোঁ। লগতে আমি আমাৰ এই বিহুখনে সদায় শিল্পীক সন্মান দি আহিছে আৰু সন্মান দি যাব। আমি যিমান কেইজন আমাৰ ইয়াতে ডাঙৰ ডাঙৰ শিল্পী আহিছে, এইবাৰো পাপৰি গগৈ বাইদেউ আহিছিল, তাৰপিছত আমাৰ ফুকন বড়ো আহিছিল, তেখেতসকলক
তেখেতসকলক আমি ভালদৰে আমাৰ যি কমিটিৰ ফালৰ পৰা যিমান দূৰ সম্ভৱ আমি তেখেতসকলক ভাল ব্যৱহাৰ কৰি বা ভাল হেৰিৰে অভ্যৰ্থনা কৰি আমি তেখেতক বিদায় দিছোঁ। তেখেতসকলক কোনো আমি পিছত যোগাযোগ কৰোঁতে তেখেতসকলে আমাক কেতিয়াও বেয়া পোৱা নাই। কিন্তু সেই ঘটনাটোৰ পিছত আমি এটা মানে অনুভৱ হৈছিল বোলে আমাৰ খানি কলিমা লাগিল। কিন্তু সেই কলিমা লগা গাঁওখনত আমাৰ গাঁও অঞ্চলৰ বা আমাৰ বিহু কমিটিক যি কলিমা সানিছে তেখেতে যি ইচ্ছাকৃতভাৱে তেওঁ যিটো কৰিছে তাৰ কাৰণে আকৌ এবাৰ তেখেতক আমি নিন্দা দিছোঁ। লগতে আমাৰ বিহু সমিতিৰ ফালৰ পৰা আমাৰ ভাকাৰিতাবাসী ৰাইজৰ পৰা এটা আমাৰ অনুৰোধ, আপোনালোকৰ জৰিয়তে আমি দাবী জনাব বিচাৰোঁ, তেখেতে যাতে উক্ত যি কথা কৈছে তাৰ কাৰণে আমাৰ ওচৰত তেখেতে ক্ষমা বিচাৰিব লাগে। কাৰণ এই কথাটো আমি মানি ল'ব পৰা নাই। ইমান দিনে আমাৰ এটা ভাল পৰিৱেশ আমাৰ এটা গাঁওখনত চলি আছে, তেখেতে আহি যিটো কথা কাম কৰিছে আজি তেখেতে নিজে স্বীকাৰ কৰিছে। আজি 17-18 বছৰ আগত যি ঘটনা ঘটি গৈছে এই ঘটনাটোত তেখেতে আমাৰ এই বিষয়টো লৈ তেখেতে এটা মানে ভুল স্বীকাৰ কৰিব লাগে। গতিকে মোৰ ফালৰ পৰা আপোনালোকৰ জৰিয়তে তেখেতক অনুৰোধ জনাওঁ বা আমাৰ দাবী জনাওঁ তেখেতে যাতে এইখিনি কৰে। লগতে আৰু ভৱিষ্যতে যাতে তেখেতে কোনো বিহু মঞ্চত এনেকুৱা কথা নকয় বা নকৰে তাৰ কাৰণে তেখেত লগতে আৰু যিবিলাক এনেকুৱা দুৰ্বৃত্ত আছে আমিতো তেখেতক দুৰ্বৃত্ত বুলি ভাবিছোঁ এতিয়া, আৰু তেখেতক সন্মান কৰিছিলোঁ। তেখেতে এতিয়া সন্মানত তেওঁ কিমান দূৰ যোগ্যতা হয় আপোনালোকৰ জৰিয়তে প্ৰশ্ন তেখেতক আমি কৰিব বিচাৰিছোঁ। লগতে আমি আমাৰ প্ৰতি যি সন্মানীয় শিল্পীসকল বা জুবিনদা আছে তেখেতসকল আমাৰ সমিতিৰ ফালৰ পৰা এতিয়া আপুনিও গম পাইছে। আমি আচলতে আপুনি যদি কিবা কাৰণত আমাৰ প্ৰতি বেয়া ধাৰণা এটা আছিল ভাকাৰিবিদা বিহু সমিতি বা ভাকাৰিবিদা বাকী ৰাইজৰ প্ৰতি, গতিকে আপুনিও বেয়া পাব নালাগে। আমি তাৰ কাৰণে খুব দুখিত। আপুনি তাতে সেই বিষয়ত আৰু আহিব। আপোনাক আমি আমাৰ এইখিনি মানুহ বা আমাৰ হেৰি মানুহখিনি কমিটিৰ মানুহখিনি ভাকাৰিতাবাসী ৰাইজে আপোনাক খুব ভাল পায়, আপোনাৰ গান সদায় শুনো আমি। গতিকে এইখিনিয়ে কথা আৰু। নিশ্চয় আপোনালোকে গোটেই ভিডিঅ'টো দেখিলে নহয়নে? দেখাৰ পিছত কিন্তু আপোনালোকৰ কেনেকুৱা লাগিছে নাজানো, মোৰ কিন্তু সেই কমিটিখনৰ প্ৰতি বহুত শ্ৰদ্ধা আহিছে। আৰু তেওঁলোকে যেতিয়া সেই হেৰিটো বুলি কয় ভণ্ড নেতাটোৰ সেই ভাষণটো শুনি লগে লগে তেওঁলোকে প্ৰেছ মেল পাতি তেওঁলোকে ভুলটো স্বীকাৰ কৰিছে। আৰু কিনো কম, বেছি কৈ থাকিবলৈ মানে একদম সময়ৰ বহুত অভাৱ। গতিকে সেইখিনিয়ে আছিলে ভিডিঅ'টো। আৰু এখন গাড়ী মানুহে মই কৈছোঁৱে কিমান কষ্টত লয় নহয় জানো? গতিকে সেই কেনেকুৱা পাখণ্ড হ'ব লাগিব। আৰু তাৰ মানে কথা কোৱা ষ্টাইল দেখিছেনে? তাৰ জোতা থোৱা হেৰি দেখিছেনে? গতিকে এইবিলাক নেতাই আমাৰ কি দেশ ৰক্ষা কৰিব? গতিকে এইখিনি আছিলে ভিডিঅ'টো। আৰু আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।